আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম যে PM কিষাণৰ 23 নম্বৰ কিস্তি আৰু SHG মহিলাৰ 1 কোটি গছপুলিৰ অভিযান। অসমৰ গাঁও চহৰত এই মুহূৰ্তত দুটা খবৰে সৰ্বাধিক চৰ্চা লাভ কৰিছে। এফালে লাখ লাখ কৃষক অপেক্ষাত আছে PM কিষাণৰ 23 নম্বৰ কিস্তি 2000 টকা কেতিয়া সোমাব। আনফালে অসমৰ 35 লাখৰো অধিক মহিলা সেল্ফ হেল্প গ্ৰুপ বা SHG সদস্যই সৃষ্টি কৰিছে এক নতুন ইতিহাস। এদিনতে 1 কোটিতকৈ অধিক গছপুলি ৰোপণ কৰি। কিন্তু দুয়োটা খবৰৰ মাজত আছে এক গুৰুত্বপূৰ্ণ সংযোগ। প্ৰশ্ন হ'ল PM কিষাণৰ টকা কেতিয়া আহিব, কাৰ কাৰ একাউণ্টত এইবাৰ টকা নাহিব পাৰে। গছপুলি ৰোপণৰ এই বৃহৎ অভিযানত মহিলাসকলক কিয় আগবঢ়াই দিয়া হ'ল। চৰকাৰৰ লক্ষ্য কেৱল গছপুলি ৰোপণ নে ইয়াৰ আঁৰত আছে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বৃহৎ পৰিকল্পনা। মহিলা আৰু গ্ৰাম্য অসমৰ সৈতে জড়িত এই দুটা ডাঙৰ খবৰৰ সম্পূৰ্ণ তথ্য। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সৰু এটা অনুৰোধ, যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো এতিয়ালৈ জইন কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন কৰি লওক, কাৰণ সৰু সুৰা চৰকাৰী খবৰ আৰু আঁচনি ৰিলেটেড আপডেট মই তাত দি থাকোঁ, যিবোৰৰ ভিডিঅ' মই নবনাওঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। দেশৰ কোটি কোটি কৃষকৰ দৰে অসমৰ কৃষকসকলেও এতিয়া PM কিষাণৰ 23 নম্বৰ কিস্তিলৈ অপেক্ষা কৰি আছে। PM কিষাণ আঁচনিৰ অধীনত বছৰি 6000 টকা তিনিটা কিস্তিত কৃষকৰ একাউণ্টত জমা কৰা হয়। প্ৰতি 4 মাহৰ মূৰে মূৰে 2000 টকাকৈ কৃষকসকলে লাভ কৰে। বৰ্তমান চৰকাৰে 23 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰা নাই যদিও জুন বা জুলাই মাহত কিস্তি মুকলি কৰাৰ সম্ভাৱনা আছে। কিন্তু এইবাৰ বহু কৃষকে সতৰ্ক হ'ব লাগিব। যিসকল কৃষকে EKYC সম্পূৰ্ণ কৰা নাই, আধাৰ আৰু বেংক তথ্য মিল নাই বা DBT সক্ৰিয় কৰা নাই, তেওঁলোকৰ কিস্তি ৰৈ যাব পাৰে। সেয়েহে চৰকাৰী ঘোষণা অনুসৰি আগতেই সকলো তথ্য পৰীক্ষা কৰি লোৱাটো অতি প্ৰয়োজন। এতিয়া আহক অসমৰ এটা আন ডাঙৰ খবৰলৈ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসমত 35 লাখৰো অধিক SHG মহিলাই এক বৃহৎ গছপুলি ৰোপণ অভিযানত অংশগ্ৰহণ কৰে। চৰকাৰৰ লক্ষ্য আছিল 1 কোটি গছপুলি ৰোপণ কৰা, কিন্তু লক্ষ্য অতিক্ৰম কৰি 1.2 কোটিতকৈও অধিক গছপুলি ৰোপণ কৰা হয়। এই সফলতাৰ পিছত ৰাজ্যজুৰি SHG মহিলাসকলৰ ভূমিকাক প্ৰশংসা কৰা হৈছে। মহিলাসকলক কিয় বেছি লোৱা হ'ল, এই প্ৰশ্নটো বহুতে কৰিছে। চৰকাৰৰ মতে SHG মহিলাসকলক এতিয়া কেৱল সঞ্চয় গোটৰ সদস্য নহয়, তেওঁলোক গ্ৰাম্য অৰ্থনীতি, কৃষি, ক্ষুদ্ৰ উদ্যোগ আৰু সামাজিক উন্নয়নৰ মূল শক্তি। লাখপতি বাইদেউৰ দৰে আঁচনিৰ জৰিয়তে ইতিমধ্যে বহু মহিলা স্বাৱলম্বী হৈছে। সেইবাবে গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দৰে বৃহৎ অভিযানত মহিলাসকলক আগভাগ দিয়া হৈছে। গছপুলি ৰোপণৰ লাভ কি? এই অভিযানত আম, কঁঠাল, জামু, নেমু আৰু বিভিন্ন ফল মূল আৰু বনজ গছ ৰোপণ কৰা হৈছে। ইয়াৰ ফলত পৰিৱেশ সুৰক্ষিত হ'ব, মাটিৰ ক্ষয় হ্ৰাস পাব, বান আৰু জলবায়ু পৰিৱৰ্তন প্ৰভাৱ কমাবলৈ সহায় হ'ব। ভৱিষ্যতে ফল মূল বিক্ৰী কৰি মহিলাসকলে উপাৰ্জন কৰিব পাৰিব। অৰ্থাৎ এই অভিযান কেৱল পৰিৱেশৰ বাবে নহয়, ই আয় বৃদ্ধিৰো এক উপায়। এতিয়া PM কিষাণ আৰু SHGৰ অভিযানৰ মাজত সংযোগ কি? প্ৰথম দৃষ্টিত এই দুটা বেলেগ বেলেগ খবৰ যেন লাগিব পাৰে, কিন্তু দুয়োটাৰ মূল লক্ষ্য একেই, গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা। PM কিষাণ কৃষকক পোনপটীয়াকৈ আৰ্থিক সহায় দিয়ে, আনহাতে SHG মহিলাৰ জৰিয়তে গছপুলি, কৃষি আৰু ক্ষুদ্ৰ উদ্যোগ উৎসাহিত কৰা হয়। এটা আঁচনিয়ে কৃষকৰ হাতত নগদ ধন দিয়ে, আনটোৱে ভৱিষ্যতৰ আয়ৰ উৎস সৃষ্টি কৰে। PM কিষাণৰ 23 নম্বৰ কিস্তিৰ বাবে লাখ লাখ কৃষক অপেক্ষা কৰি আছে। আনফালে অসমৰ SHG মহিলাসকলে 1.2 কোটিতকৈও অধিক গছপুলি ৰোপণ কৰি এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে। দুয়োটা পদক্ষেপ লক্ষ্য একেই, গ্ৰাম্য অসমক অধিক শক্তিশালী আৰু স্বাৱলম্বী আৰু সমৃদ্ধ কৰা। PM কিষাণৰ কিস্তি অহাৰ লগতে নিজৰ EKYC আৰু বেংকৰ তথ্য পৰীক্ষা কৰক। আৰু যদি আপোনাৰ অঞ্চলতো গছপুলি ৰোপণ অভিযান চলি আছে এতিয়াও, তাত অংশগ্ৰহণ কৰক। এয়ে আছিল আজিৰ বিশেষ প্ৰতিবেদন। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।